পুৰুষসকলে দুখন বিবাহ পাতিব লাগিব অস্বীকাৰ কৰিলে আপোনাক দিয়া হ'ব জেল আশ্চৰ্যজনক ইয়াত পুৰুষসকলে দুখন বিবাহ পাতিব লাগিব যদি তেওঁলোকে অস্বীকাৰ কৰে তেন্তে জীৱন কাৰাগাৰত পাৰ হ'ব আপুনি বাৰু বিয়া পাতিব বিচাৰে নেকি এজনী নহয় দুজনী নহয় কেইবাজনীও তেন্তে আপোনাৰ বাবেহে এই খবৰটো আপুনি ভাবিছে এয়া কি আমাৰ মায়ে শুনিলে পিটিব মোক বিয়া এবাৰ পতাই টান এও আকৌ কৈ দুজনী পতাৰ অসমত হলে পাৰে বহুতেই ঘৰৱালী এক বাহিৰৱালী দো ঘৰতো জান কলিজা বাহিৰত আকৌ দেহা শুন বেবী এনেদৰে বহুতৰে পাৰ হয় উজাগৰি ৰাতি কমেণ্টত আকৌ বহুতে লিখিবই মোৰো আছে বাহিৰৱালী নাই নাই মৰসাহ কাৰোৰে নাই ভাৰতত প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নিদিয়াকৈ কোনেও পুনৰ বিবাহ কৰিব নোৱাৰে পৃথিৱীৰ প্ৰতিখন দেশতে বিবাহৰ বাবে বিভিন্ন আইন আছে কিন্তু পৃথিৱীত এখন দেশ আছে য'ত প্ৰতিজন মানুহে দুবাৰকৈ বিয়া পাতিবই লাগিব আপোনাৰো পাতিব মন আছে নেকি যদি আছে তেন্তে প্ৰথম পত্নীক খুঁটিবই লাগিব যদি পাতিব দিয়ে তেন্তে বল্লে বল্লে যদি নিদিয়ে তেন্তে লে চল ধীৰে ধীৰে আমাৰ এই ধুনীয়া পৃথিৱীখনৰে বহু দেশত বিবাহৰ ক্ষেত্ৰত বিভিন্ন আইন আছে কিন্তু এনে এখন দেশ আছে যি আইন পৃথিৱীৰ আন কোনো দেশত নাই আফ্ৰিকা মহাদেশৰ এখন দেশত অদ্ভুত আইন আছে পুৰুষৰ বাবে ইয়াত দুখন বিয়া কৰোৱাটো বাধ্যতামূলক যদি এজন ব্যক্তিয়ে বিয়া কৰিবলৈ অস্বীকাৰ কৰে তেন্তে তেওঁক কঠোৰ শাস্তি দিয়া হয় আপুনি এই অনন্য দেশৰ আইনৰ বিষয়ে জানি আচৰিত হ'ব আপুনি নিশ্চয় ভাবি আছে যে এখন দেশত এনে আইন থাকিব পাৰে নেকি আহক আফ্ৰিকা মহাদেশৰ এই দেশৰ বিষয়ে জানো হয় আফ্ৰিকা মহাদেশৰ এই দেশত দুজনক বিয়া কৰাবলৈ এক অনন্য আইন প্ৰণয়ন কৰা হৈছে এই আফ্ৰিকান দেশখনৰ নাম ইৰিট্ৰিয়া পুৰুষৰ বাবে ইয়াত দুগৰাকী মহিলা বিয়া পতাটো বাধ্যতামূলক এতিয়া এজন পুৰুষে সুখী হৃদয়ৰে বা দুখী হৃদয়ৰে বিয়া পাতিব সেয়া কেৱল তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব হয় ইৰিট্ৰিয়াৰে আইন এয়া যদি ইয়াত পুৰুষে বিয়া কৰিবলৈ অস্বীকাৰ কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হয় যদি কোনোবাই দুগৰাকী মহিলা বিয়া কৰিবলৈ অস্বীকাৰ কৰে তেন্তে তেওঁ আজীৱন কাৰাদণ্ড লাভ কৰে মহিলাৰ কাৰণে এই অনন্য আইনখন এই দেশত প্ৰণয়ন কৰা হৈছে ইৰিট্ৰিয়াত পুৰুষতকৈ অধিক মহিলা আছে ইৰিট্ৰিয়াৰ ইথিওপিয়াৰ সৈতে গৃহযুদ্ধ চলি আছে যাৰ ফলত ইয়াত বহুত সংখ্যক মহিলা আছে আটাইতকৈ আশ্চৰ্যজনকভাৱে এই দেশতো মহিলাসকলৰ বাবে এক কঠোৰ আইন আছে ইয়াত মহিলাসকলে পুৰুষসকলক দুগৰাকী বিয়া কৰাত বাধা দিব নোৱাৰে যদি তেওঁলোকে বিবাহত কোনো বাধা সৃষ্টি কৰে তেওঁলোককো কাৰাগাৰত ৰখা হয় ব্যুৰো ৰিপৰ্ট আসাম টিভি 24